নমস্কাৰ পদ্ম হাজৰিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ লগত আছে পূব দিকং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক হেমাংগ কুমাৰ নিয়োগদেৱ আমি তেখেতৰ পৰা ঠেঙাল কছাৰী জনজাতিৰ তৰাচিৰা বিহু সম্পৰ্কে জানিম বুলি বহুত আগতেই তেখেতক আমি যোগাযোগ কৰিছিলো যোৱাকালি আমি তেখেতৰ ঘৰলৈ গৈছিলো কিছু অসুবিধাত আমি তেখেতৰ পৰা কথাখিনি জানিব নোৱাৰিলো আজি তেখেতৰ আমি মহাবিদ্যালয়লৈ আহিলো তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম আমাৰ লগত আছে হেমাংগদা নমস্কাৰ হেমাংগদা আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো সো আপোনাক আগতে কোৱাৰ দৰে আপুনি ঠেঙাল কছাৰী জনজাতিৰ এজন বিশিষ্ট লোক আপুনি যথেষ্ট আপোনাৰ বহুখিনি অভিজ্ঞতা আছে আৰু আপুনি যথেষ্টখিনি লিখা মেলা কৰিছে ঠেঙাল জনজাতিটোৰ ওপৰত তৰাচিৰা বিহু ঠেঙাল জনজাতিটোৰ এক বৈশিষ্ট্যপূৰ্ণ আৰু মূল উৎসৱ বুলি ক'লেও ভুল কোৱা নহ'ব এই উৎসৱভাগীৰ বিষয়ে আপোনাৰ পৰা আমি অকণমান বিস্তৃতভাৱে বহুলভাৱে জানিবলৈ মন কৰিম বা জানিবলৈ ইচ্ছা প্ৰকাশ কৰিম প্ৰথম কথা হ'ল তৰাচিৰা বিহু ঠেঙাল কছাৰীসকলে নিজস্বভাৱে পালন কৰি আহে তৰাচিৰা বিহু আচলতে অন্য জনগোষ্ঠী কিছুমানেও পালন কৰে কিন্তু বিহু হিচাপে ঠেঙালসকলেহে পালন কৰে ইয়াতেই মই এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ মানে আমাৰ মানুহ কিছুমানে ভুল কৰে তৰাচিৰা বিহু আচলতে তৰাচিৰা বিহু হ'ব লাগে কিন্তু বহুতে তৰাচিয়া বিহু বুলি কয় বহুতে কয় তৰাচিঙা বিহু বুলি কয় চিগা বুলি কয় এইবোৰ ভুল ব্যাখ্যা তাৰ উপৰিও আমাৰ নিজৰ যিটো ঠেঙাল আচলতে বহুতে ঠেঙাল বুলি কয় মনিয়া থ টেকাৰে ঠে উঙৰ তাত আকাৰ ল ঠেঙাল আচলতে এইটো অশুদ্ধ ঠেঙাল হ'লে ঠে মনিয়া থ টেকাৰে ঠে উঙৰ গাংগ তাত আকাৰ ল ঠেঙাল তাৰমানে ভৰি যিটো ঠেং সেই ঠেঙৰ পৰা ঠেঙাল হোৱা নাই ঠেং সকলোৰে আছে কিন্তু এটা সময়ত এই জনগোষ্ঠীটোৰ মানুহখিনিয়ে এটা নিৰ্দিষ্ট সময়ত পৰিস্থিতিত ঠেঙা পিন্ধিছে ৰজাৰ দিনত সেই ঠেঙা পিন্ধাৰ কাৰণে তেওঁলোকক ঠেঙাল বুলি কোৱা হয় গতিকে এই কথাবিলাক আমাৰ জনা বুজা আমাৰ সংগঠনৰ লগত জড়িত মানুহ বা আমাৰ শিক্ষিত বা অট'নমাছ কাউন্সিলত থকা মানুহসকলেও ঠেঙাল হিচাপে কৈ আহে গতিকে মই বিভিন্ন মাধ্যমৰ ব্যক্তিসকলকো মই সন্মান সহকাৰে অনুৰোধ কৰিব বিচাৰোঁ যে ঠেঙাল লিখিব লাগে বাতৰি কাকততো বাতৰিসমূহ ওলাই থাকে ঠেঙাল হিচাপে এতিয়া আহিছোঁ মূল কথা লৈ যে তৰাচিৰা বিহু যে ঠেঙাল কছাৰীসকল হ'ল কৃষিভিত্তিক এক জনজাতীয় জনগোষ্ঠী কৃষিয়েই মূল আৰু বিহু বস্তুটো সম্পূৰ্ণ কৃষিৰ ওপৰত কৃষিৰ লগত জড়িত গতিকে কৃষি কৰ্ম কাণ্ডবিলাকৰ লগতে জড়িত জনবিশ্বাসসমূহ সেই কৃষিৰ লগতেই জড়িত গতিকে আমাৰ কৃষিজীৱী ঠেঙালসকলে প্ৰধান কৃষি কাৰ্য সম্পাদন কৰিবৰ কাৰণে ভৰসা কৰে গৰুহালৰ ওপৰত বছৰৰ বিহুটিত গৰুক উপহাৰ স্বৰূপে দিবৰ কাৰণে তৰাৰ পঘা প্ৰস্তুত কৰিব লাগে গতিকে আগৰ কালত যিহেতু মানুহবিলাকৰ বহুত গৰু আছিল আৰু সেই গৰুসমূহ বান্ধিবৰ কাৰণে যিমান পৰিমাণৰ তৰা লাগে সেই তৰা এজন মানুহে বা এজন ব্যক্তিয়ে অকলে গৈ পেলাই আনি পেলাই সেইখিনি সম্পন্ন কৰিব নোৱাৰে কাৰণ তৰাখিনি কাটি আনি চিৰিব লাগে শুকুৱাব লাগে পঘা পাতিব লাগে সেই গতিকে যিহেতু জনজাতীয় বৈশিষ্ট্য আছে যে হাউৰি যিটো দল বান্ধি কাম কৰে সেইটো আমাৰ ট্ৰাইবেল সমাজবিলাকত দেখিবলৈ পোৱা যায় তৰাচিৰা বিহুটো সেইকাৰণে ৰাইজে এটা নিৰ্দিষ্ট দিন ঠিক কৰি লয় নিৰ্দিষ্ট দিন মানে সেই কথাটো আমাৰ বহুতে ভুল কৰে চ'তৰ দ্বিতীয় সপ্তাহৰ প্ৰথম বুধবাৰ সেইদিনাখনেই তৰা চিৰিবলৈ যায় গাঁৱৰ ৰাইজ লগ তাৰ আগতে সিদ্ধান্ত লয় কাৰণ তাৰিখটো পৰেই আৰু বিশেষকৈ অসমৰ যিবিলাক জনজাতীয় জনগোষ্ঠী প্ৰায়বিলাকেই বুধবাৰ বৃহস্পতিবাৰ এইটো পবিত্ৰ বাৰ হিচাপে তেওঁলোকে গণ্য কৰে মিচিংসকলেও আলি আই লৃগাং তেনেকৈ পাতে বা দেউৰীসকলেও বিহু পাতে মৰাণসকলেও পাতে তিৱাসকলকো পতা দেখিছোঁ সোণোৱালসকলকো দেখিছোঁ তেওঁলোকে কিবা শুভ কাৰ্য কৰিবলগীয়া হ'লে বুধবাৰ বৃহস্পতিবাৰ হিচাপে তেওঁলোকে মানে বুধবাৰ বৃহস্পতিবাৰটোকে গ্ৰহণ কৰে গতিকে চ'তৰ দ্বিতীয় সপ্তাহৰ প্ৰথম বুধবাৰটোতে তৰাচিৰা বিহু পতা যায় অতীতৰ পৰা তেনেকৈ পাতি আহিছে আৰু আমাৰ আগৰ দেউতাসকলেও গাই গৈছে যে তৰা চিৰি গ'লো ৰং বাই ৰহি মলা পঘা পাতি গ'লো ৰং বাই ৰহি মলা
বুধে বৃহস্পতিয়ে বিহু হে ৰং বাই ৰহিমলা ৰিচিপ চিপ জৰুৰোৱা বুধে বৃহস্পতিয়ে বুলি তেওঁলোকে স্পষ্টভাৱে নকয় আগৰ দিনৰ মানুহ বুজা মানুহ শব্দবিলাক ভালকৈ নুফুটে বুধে বৃহস্পতিয়ে বুলি কয় গতিকে সেই নিৰ্দিষ্ট দিনটোত ইয়াত ডেকাসকলে লগ হৈ গোটেই ডেকাখিনি আলোচনা কৰি লগ হৈ পেলাই হাবিলৈ যায় হাবিলৈ গৈ তৰা চিৰি আনে আৰু হাবিলৈ যোৱাৰ আগতে তেওঁলোকে যিহেতু বিভিন্ন দেৱ দেৱীক বিশ্বাস কৰে ভূত প্ৰেতক বিশ্বাস কৰে উপদেৱতাক তেওঁলোকে পূজা অৰ্চনা কৰে ৰীতি নীতি পালন কৰি আহে গতিকে বন দেৱতালৈ বুলি এভাগ পূজা কৰি লয় য'ত নামিবগৈ মানে তেওঁলোকে মানে তৰা চিবলৈ যায় কাৰণ তৰা চিবলৈ যাবলৈ হ'লে হাবিলৈ যাব লাগিব কোনোবা গেৰেকনিলৈ যাব লাগিব ডাঙৰ বিললৈ যাব লাগিব বা পৰিৱেশ পৰিস্থিতিত যিসকল মানুহ পাহাৰৰ কাষত থাকে তেওঁলোকেতো বেলেগ তৰা চিৰিবৰ কাৰণে পাহাৰৰ কাষলৈ যাব লাগিব কাৰণ পাহাৰৰ কাষত গেজেপনি যিবিলাক গেৰেপনি ঠাই দ ঠাইবিলাকত তৰা থাকে গতিকে বন দেৱতালৈ বুলি পূজা এভাগ কৰি লয় তাৰপিছতে তেওঁলোকে তৰা চিৰা কাম আৰম্ভ কৰে তৰাবোৰ কাটি বখলিয়াই লয় পাতবোৰ কাটি পেলাই এৰুৱাই লয় খুব ধুনীয়াকৈ চাফ চিকুণকৈ তৰাডাল কাটি আনি পেলাই বাঁহৰ এই এচটি মানে পাতল বাঁহ এচটি পুতি লৈ পেলাই তৰাবোৰ ফেটিয়াই তাৰ মাজেদি সুমুৱাই এনেকৈ চুচি কঢ়িয়াই তাৰপিছত সেইবিলাক আকৌ আগে গুৰিয়াই নুৰিয়াই পেলাই এনেকৈ বান্ধি পেলাই শুকাবলৈ দিয়ে শুকোৱাৰ পিছত সেইটো তৰা পোখা বনায় আৰু এইখিনি এটা কথা হ'ল যে বহুত মানুহে আজিকালি কি হয় পৰিস্থিতিত পৰি পেলাই নিয়ম মাফিক তৰাটো মানে মৰাপাতৰ পঘাৰ লগত সুমুৱাই দিয়ে মৰাপাতটো হ'ল কি আমাৰ ট্ৰেডিশ্যনেল খেতি নহয় অসমত বিশেষকৈ ট্ৰেডিশ্যনেল খেতি নহয় এইটো ইংৰাজসকল অহাৰ পিছতহে যে মৰাপাত খেতিটো আমাৰ ইয়াত তাকো আমাৰ উজনি অসমত নহয় গোৱালপাৰা ফালে এই মৰাপাত খেতিটো কৰিছিল কিন্তু যিহেতু এতিয়া বন জংঘলবোৰ কমি আহিছে গতিকে সেয়ে ইমান তৰা পাবলৈ অসুবিধা সেয়ে নিয়ম মাফিক দিয়ে আৰু তাৰপিছতে তৰা কাটি হোৱাৰ পিছতেই তেওঁলোকে ডেকা ল'ৰা যায় আৰু সেই সময়ত চ'ত মাহত সাধাৰণতে প্ৰকৃতিয়ে ৰূপ সলায় গছ বনৰ মানে এটা নতুন চেঞ্জ এটা আহে আমি সকলোৱে জানো যে বসন্ত ঋতুৰ আগমন হয় প্ৰকৃতিৰ মাজত এনেই ঘূৰি ফুৰিলেও মনটো ভাল লাগি যায় ডেকাহঁতে আৰু উৎসৱ 2-4জন মানে এটা দল যেতিয়া তালৈ যায় তেওঁলোকে তাতে মনৰ আনন্দতে হাবিত বিহু ফূৰ্তি কৰে বিহু মাৰে সেই বিহু আৰম্ভ হয় তাৰপিছত তেওঁলোকে তাতে যি পালে আৰু যে বন শাক ঢেঁকী জনজাতীয় খাদ্য ঢেঁকীয়া পালে কচু পালে ঔটেঙা পালে ঠিক তেনেকৈ মাছ পুঠি কুচিয়া কালি লৈ যায় সেইবোৰ খুচে আৰু চিকাৰটোতো এটা জনজাতি সমাজৰ মানে এটা আদিম প্ৰৱণতা আমাৰ ইয়াতো আমি এতিয়া মোৰ বয়স 50ৰ ওপৰ গতিকে আমি দেখিছোঁ আমি যেতিয়া সৰু আছিলোঁ আমি তেতিয়া দেখিছোঁ যে আমাৰ গাঁৱৰ মানুহবিলাকে কাঠৰ পাজৰৰ হাবিবিলাকত চিকাৰ কৰিবলৈ যায় এতিয়া সেইটো চিকাৰ প্ৰৱণতা চিকাৰ কৰি আনি পেলাই তেওঁলোকে যি পায় শহাও পায় কেতিয়াবা ডাউক চৰাই পায় এইবিলাক লৈ আহি আৰু গধূলি গাঁৱত তাত তৰা চিৰি অনাৰ উপৰিও কিছুমান তৰা তেওঁলোকে কাটিবলৈ আহে সেই তৰাখিনি চিৰে সেইদিনাখন গধূলিলৈ গাঁৱত এটা উৎসৱমুখৰ পৰিৱেশ সেইখিনিলৈকে ডেকাখিনিয়ে কৰাৰ পিছত সন্ধিয়া সময়ত যে বুঢ়াসকল আহি ঘৰে ঘৰে হাত চাপৰি বজাই এই পুৰণা বিহু গাই বিহু মাৰি প্ৰত্যেকৰ ঘৰতে পঘা পাতি মানে তৰা চিৰি পঘা পাতি তেনেকৈ তেওঁলোকে কোনো এঘৰকো লেপছ নকৰে খেলৰ প্ৰতি ঘৰলৈকে যায় আৰু তেওঁলোকে তেনেকৈ আৰু গৃহস্থয়ো তৰাচিয়া বিহু হ'ল বুলি আহিলে বুলি তেওঁলোকে জানে যে চ'ত মাহ অহাৰ লগে লগে তৰাচিয়া বিহু হ'বই সেইকাৰণে মদৰ কলহ এটা এক্সট্ৰাকৈ বিহুৰ কাৰণে থয় এটা মানে ৰাখে আৰু বেলেগকৈ গতিকে বুঢ়াসকলক সেই সাঁজেৰে আপ্যায়ন কৰে আৰু এই সাঁজটোক ঠেঙাল কছাৰীসকলে আকৌ সেৰেকা বুলি কয় ফটিকা বুলিও কয় ফটিকাটো ধৰক অসমৰ বিভিন্ন ঠাইতে ফটিকা বুলি চলে কিন্তু সেৰেকা বুলি কোৱা শুনিছোঁ সেৰেকা বুলি তাৰপিছতে সেই তৰা চিৰিবলৈ যাওঁতে যিবিলাক বস্তু পায় এনে শাক পাচলি খোৱা বস্তু সেই তাকে ৰান্ধি মেলি সিজাই মেলি দিয়ে এইটো খাজি বুলি কয় যিটো খাজি খাই বুঢ়াসকলে বিহু মাৰে তাৰপিছত
ৰাস্তাই বাটে বাটে মানুহবিলাকক কয় বিহু আহিলো মানে সেইদিনাখনৰ পৰা এটা বিহু পৰিৱেশ। আৰু এটা কথা এইখিনিতে যে এই তৰাচিয়া বিহু গোটেই প্ৰক্ৰিয়াটোৰ লগত পুৰুষে জড়িত হয়। এতিয়া আমি দেখিছোঁ যে মহিলাসকলে ধৰক হাবিত গৈ পেলাই তৰা চিৰিবলৈ নাযায়, এতিয়া পুৰুষসকলে এই কামটো কৰে। বাকীখিনি আৰু ধৰক ঘৰৰ ভিতৰত যিটো সাজটো বিতৰণ কৰি দিয়া, চাহ চব্জি বনাই দিয়া, এই কামখিনি মহিলাসকলে কৰে। যে এনেকুৱা ধৰণে তৰাচিয়া বিহুটো, এই তৰাচিয়া সেই প্ৰক্ৰিয়াটো যে ৰাজহুৱাভাৱে ঠেঙাল কছাৰীসকলে বিহু হিচাপে পালন কৰে। মানে ৰাতিও যিটো বিহুমোৱা পৰ্ব, সেই পৰ্বটোতো অকল পুৰুষসকলে অংশগ্ৰহণ কৰে, মহিলাসকলে তাত বা গাভৰুবিলাকে তাত অংশগ্ৰহণ নকৰে। কথাটো এনেকুৱা ধৰণৰ তাৰমানে তৰাচিয়া বিহুৰ দিনাখনৰ পৰা ইয়াৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে তৰাচিয়া বিহুৰ দিনাখনৰ পৰাহে গাঁৱৰ ডেকাহঁতে পথাৰত ঢুলীয়া ভেটি পাতি পেলাই বিহুৰ আখৰা কৰে। কাৰণ গাঁৱত ঢোলটো গধূলি সময়ত কোবাই থাকিলে মানুহৰ অসুবিধাও হয়। সাংসাৰিক জীৱনৰ ঢোলৰ মাতটো যদি গমগমাই শুনি থাকে, পেঁপা চেপা বজাই থাকে, অসুবিধা হয়। সেইকাৰণে ডেকা ল'ৰাখিনিয়ে পথাৰৰ মাজত মুকলি ঠাইত বা গছৰ তলত বিহু খলা পাতে। বিহু তেওঁলোকে মানে আখৰা কৰে। আৰু ছোৱালীবিলাকেও সেইদিনাখনৰ পৰাই ৰাতি বিহু পাতে। আৰু এই ৰাতি বিহুটো একেবাৰে চ'তৰ সংক্ৰান্তি আগদিনাখনলৈকে চলে। আমি যে যিটো ৰাতি বিহু বুলি কওঁ আগৰ, যে বুঢ়াসকলে যিটো কৈছে ৰাতি বিহুটো তৰাচিয়া বিহুৰ দিনাখনৰ পৰাহে ঠেঙাল কছাৰীসকলে আৰম্ভ কৰে। বাকী জনগোষ্ঠীসকলে কেতিয়া কি কৰে আমি সেইটো আমাৰ জ্ঞাত নহয়, বা তেওঁলোকেও বা অসমত ৰাতি বিহু চলিছিল আগতে। কিন্তু ঠেঙাল কছাৰীসকলে হ'ল কি, তৰাচিয়া বিহুৰ দিনাখনৰ পৰাহে বিহুৰ আখৰা আৰু ৰাতি বিহু বেলেগে বেলেগে ৰাতি বিহু মাৰে। আৰু সেইটো চ'তৰ সংক্ৰান্তিলৈকে থাকে। আৰু উল্লেখযোগ্য এটা কথা হ'ল যে ঠেঙাল কছাৰীসকলৰ বিহুত কিন্তু এই পুৰুষ আৰু মহিলা একেলগে বিহু নামাৰে। আৰু এই যে ঘৰত যে বুঢ়াসকলে আহি যে বিহু মাৰিলে, বিহু মৰাৰ পিছত এইটো আচলতে অনানুষ্ঠানিক বিহু বুলি ক'লেও বেছি কোৱা নহয়। কাৰণ বিহু এযোৰা মাৰিবলৈ আহিলে সাধাৰণতে আমাৰ কি হয়, তামোল পানেৰে তেওঁলোকক আদৰা হয়, মাননি দিয়া হয়। কিন্তু এই বিহুটোত তেনেকৈ কোনো মাননি দিয়াৰ নিয়ম নাই। কিন্তু বুঢ়াসকলে প্ৰত্যেকৰ ঘৰতে আহে, বিহু মাৰি যায়। আৰু কেতিয়াবা কি হয়, কোনো ঘৰত যেনিবা পুৰুষ নাইও, তেওঁলোকৰতো গৰু ম'হ আছে, তেওঁলোকৰতো বান্ধিব লাগিব। গতিকে বুঢ়াসকলে তেওঁলোকক সোধেও যে তৰা চিৰি দিব লাগিব নেকি। আৰু তৰা চিৰিয়াৰ কথাটো ক'ল সেইদিনাখন বিহু হিচাপে উদযাপন কৰিলে, সেইদিনাখন হয়তো সম্পূৰ্ণভাৱে তৰা চিৰা সম্পূৰ্ণ নহ'বও পাৰে। কাৰণ মোৰ ঘৰত গৰু বেছি অলপ প্ৰয়োজন আছে, গতিকে মই পিছদিনাখন মানে এইটো উৎসৱ নহয়। চ'তৰ যিটো আপুনি বুধবাৰৰ কথা ক'লে, যেতিয়াৰ পৰা ষ্টাৰ্ট কৰে সেই দিনটোৰ পৰা মানে পৰ্বটো চলি থাকিব পাৰে। সেয়ে তাৰমানে কাৰোবাৰ ঘৰত তৰা চিৰি দিব লাগিব নেকি বুঢ়াসকলে সোধে, আৰু যদি লাগিব বুলি কয় তেতিয়াহ'লে ৰাইজে আকৌ তেওঁলোকক সহায় কৰি দিয়ে। এই মোটামুটি সময়ত তৰা চিৰিয়া বিহু তাৰমানে এইটোৱেই। আমি এক প্ৰকাৰে প্ৰি বিহু চেলিব্ৰেশ্যন বুলিও ক'ব পাৰোঁ, যিটো নেকি আন কোনো জনগোষ্ঠীত নাই। কাৰণ বহাগ বিহুটোক আদৰণি জনোৱাৰ প্ৰস্তুতি, লগতে যে কৃষি কৰ্মৰ প্ৰধান ভৰসা গৰুহালক উপহাৰ স্বৰূপে পঘাডাল দিয়ে। কাৰণ বিহুত উপহাৰ দিয়াটো এটা অতি আমাৰ অসমীয়া সমাজৰ সম্ভ্ৰান্ত সংস্কৃতি। গতিকে তাৰ উদ্দেশ্যেই তৰা পিচি অনাৰ উদ্দেশ্য সেইটোৱেই। আৰু তৰা চিয়া বিহু ইমানেই, গোটেই প্ৰক্ৰিয়াটো মানে এইখিনি। ধন্যবাদ হেমাংগদা। আৰু মোৰ দ্বিতীয় প্ৰশ্নটো আচলতে স্বকীয়তাৰ লগত, বিশেষকৈ আমি দেখিছোঁ যে প্ৰতিটো জনজাতিৰ এটা নিজস্ব স্বকীয়তা লৈ পেলাই আগবাঢ়ি গৈ আছে। আমি মিচিং বুলি কওঁতে, মিচিং জনজাতিসকলৰ কথা কওঁতে আমি আলি আই লৃগাঙৰ প্ৰথম সেই কথাটোকে মনলৈ আহে, বা বৰাগৰ কথা মনলৈ আহে। আৰু ঠেঙাল কছাৰী বুলি কওঁতে আমি তৰাচিয়া বিহুৰ কথাটো প্ৰথম মনলৈ আহে। ঠেঙাল কছাৰী আৰু তাৰ লগত এই তৰাচিয়া বিহুটো খুব সুন্দৰভাৱে সম্পৃক্ত হৈ আছে। এতিয়া মোৰ কথা বা মোৰ প্ৰশ্নটো বা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে যিটো ঠেঙাল কছাৰী, আমাৰ যি ঠেঙাল কছাৰী জনজাতি, এই জনজাতিটোৰ তৰাচিয়া বিহুটোৱে আমাৰ জনজাতিটোক বা ঠেঙাল কছাৰীসকলৰ কেনেদৰে স্বকীয়তা বজাই ৰখাত সহায় কৰিছে, যে স্বকীয়তা বজাই ৰখাটোত সহায় কৰিছে বুলি আপুনি ভাবেনে নাভাবে? এইটো নিশ্চিতভাৱে ক'ব পাৰি। কাৰণ মই কৈছোঁ যে তৰাচিয়া বিহুটো উৎসৱ হিচাপে বেলেগ জনগোষ্ঠীত আমি পতা দেখা নাই।
ঠেঙাল কছাৰীসকলে মই কৈছোঁ যে তৰাচিয়াটো আহিব বুলি আগতীয়াকৈ সাঁজ এখনত তেওঁলোকে ৰাখি থয়। গতিকে এটা উদ্দেশ্য আছে তৰাচিয়া বিহুটোৰ প্ৰতি তেওঁলোকৰ উদ্দেশ্য যে তৰাচিয়া বিহু চ'তৰ দ্বিতীয় সপ্তাহৰ প্ৰথম বুধবাৰত তৰাচিয়া বিহু হ'ব। আৰু এনেকুৱা ধৰণে তেওঁ ৰাজহুৱাভাৱে ৰাইজখন গোট খাই যে বিহুৰ আগত বিহুৰ যিটো প্ৰস্তুতি আন জনগোষ্ঠীত মই থকাটো দেখা নাই। কিন্তু কৃষিভিত্তিক যেনেকৈ মিচিংসকলে পৰাগ উৎসৱ বা আলি আই লৃগাং পাতে সেইটো বিহুৰ লগত ঠিক জড়িত নহয়। কিন্তু তৰাচিয়া বিহুটো সম্পূৰ্ণ বহাগ বিহুৰ লগত জড়িত, কাৰণ সেইদিনাখনৰ পৰাই গাঁৱত বা অঞ্চল ঠেঙাল কছাৰী গাঁওসমূহত এটা উৎসৱমুখৰ এটা বিহুৰ প্ৰস্তুতি আনুষ্ঠানিক ঘোষণা হৈ যায়। সেইকাৰণে মই ভাবিছোঁ যে তৰাচিয়া বিহুটো নিশ্চয় ঠেঙাল কছাৰীসকল চুকেটাটো বজাই ৰাখিছে। কাৰণ এতিয়াও তৰাচিয়া বিহু মানে লখিমপুৰতেই হওক বা যোৰহাটতেই হওক বা গোলাঘাটতে হওক ঠেঙাল কছাৰী গাঁওসমূহতে পতা দেখা যায়, বেলেগ কমিউনিটিত দেখা নাযায়। তৰাচিয়াকে পাতে কিন্তু এনেকৈ আনুষ্ঠানিকভাৱে নাপাতে। মোৰ আৰু এটা প্ৰশ্ন আছিলে, এতিয়া আমি বিশেষকৈ আমাৰ ঠেঙাল কছাৰী যিটো জনজাতি গোটেই অসমৰ প্ৰতিখন জিলাতে নাই। আমি বিশেষকৈ দেখা পাওঁ যোৰহাটত, লখিমপুৰত, গোলাঘাটত, ডিব্ৰুগড়ত, এনেকৈ কোনো জিলাত আৰু কম বেছি পৰিমাণে ধেমাজিটো অলপ আছে, কম বেছি পৰিমাণে জিলাত সিঁচৰিত হৈ আছে। এতিয়া প্ৰশ্নটো হৈছে কি, আমি লখিমপুৰ জিলা হওক যিমানখিনি ঠেঙাল কছাৰী জনজাতি লোক আছে বা বেলেগ জিলাৰ ঠেঙাল কছাৰী জনজাতি লোক আছে, তেখেতসকলৰ একেটা প্ৰক্ৰিয়াৰেই কৰে নে অকণমান ডিফাৰেঞ্চ আহিছে ইখন জিলাৰ লগত আন এখন জিলাত যিটো প্ৰচেছ যিটো পৰম্পৰা যেনেকৈ চলাব লাগে বা কৰিব লাগে তাত অকণমান ডিফাৰেঞ্চ আহিছে নেকি? কাৰণ লখিমপুৰৰ সৰহখিনি ঠেঙাল কছাৰী মানুহে মোৰ যিমানখিনি মই জানো আমাৰ তিতাবৰ বা বৰহোলা যোৰহাটৰ পৰা উঠি অহা কালক্ৰমত চেঞ্জ আহিছে নেকি? এই কথাটো অলপ জানিব বিচাৰিম আপোনাৰ। সংস্কৃতি ৰীতি নীতি লোকাচাৰসমূহত দেখা যায় যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে পৰিৱেশ পৰিস্থিতিয়ে কিছুমান পৰিৱৰ্তন আনিবলৈ বাধ্য কৰোৱায়। এতিয়া কথা হ'ল যে যোৰহাটত যেনেকুৱা ধৰণে তৰাচিয়া বিহু পাতে বা গোলাঘাটত পাতে বা লখিমপুৰত পাতে, মূল উদ্দেশ্য ৰীতি নীতিখিনি প্ৰায় একেই, যে এই বিহুটোক উদ্দেশ্য কৰি তৰাচিয়া আনিব লাগে বা চ'তৰ দ্বিতীয় সপ্তাহৰ বুধবাৰে পাতিব লাগে, এইখিনিত একেই। কিন্তু এই যে বন দেৱতাক পূজা কৰা বা কোনোবা গছ এডালক পূজা কৰা, এই নীতিবিলাকত বিশ্বাসবিলাকত অকণমান মই হিন্দী এটা দেখা যেন পাওঁ। কাৰণ ইয়াতেই দেখিছোঁ জকাইতলৰ গাঁৱত মই জনামতে এটা সময়ত বোলে ক্ষীৰ বনাই পেলাই দেৱতালৈ আগ কৰা হৈছিল। আৰু যোৰহাটৰ ফালে কোনোবা এখন গাঁৱত মই পাইছিলোঁ তেওঁলোকে এটা কুকুৰা পোৱালি এটা বলি দিলে। কিন্তু এনেকুৱা ধৰণৰ কিছুমান মই পৰিৱৰ্তন দেখা পাই আছোঁ, চেঞ্জিং আছে তাৰমানে, কিন্তু মূল উদ্দেশ্য ৰীতি নীতিখিনি একেই। সেইখিনি মই আচলতে প্ৰশ্নটো এইকাৰণে অৱতাৰণা কৰিলোঁ কাৰণ আমাৰ ২ নং জোকাই পেলোৱাত লখিমী সভা পতা ভালেকেইঘৰৰ লোক আছে। তাতে যিটো বলি বিধানৰ পৰম্পৰা তেখেতলোকে চলাই আহিছিলে, কালক্ৰমত তেখেতলোকে বলি বিধানৰ পৰম্পৰাটোৰ পৰা অকণমান ফালৰি কাটি আহি পেলাই আজিকালি মাহ প্ৰসাদ দি পেলাই তেখেতলোকৰ লখিমী সভা পাতিবলৈ ধৰিছে। বা অকণমান যিবিলাক গম পাওঁ ইখন জিলা গোলাঘাট হওক, যোৰহাট হওক, বেলেগ বেলেগ জিলা যেনেকৈ পাতিছে সেইবিলাকৰ লগত কম বেছি পৰিমাণে অলপ হ'লেও কেতিয়াবা চেঞ্জ অকণ পাওঁ। কিন্তু আমাৰ মূল যিটো তৰাচিয়া বিহু তাত কোনো প্ৰভেদ অহা নাই। আৰু এটা মোৰ প্ৰশ্ন আছিলে হিমাংকতা, আচলতে মই নিজেও লক্ষ্য কৰিছোঁ বহুত দিনৰ পৰা যে তৰাচিয়া বিহুটো আমি যিটো আচলতে ট্ৰেডিশ্যনেল ৱেত পতা হয় সেইটোতো অলৰেডি পাতি থকা হৈছে, জকাইপেলাত পতা হৈছে, বাগিচাত পতা হৈছে, আমাৰ লখিমপুৰ জিলাৰ ভিতৰত বা যোৰহাটতো পাতি থকা হৈছে। কিন্তু লাহে লাহে কালক্ৰমত কিন্তু ষ্টেজলৈও ধাবিত হৈছে, ষ্টেজতো পাতিছে, জকাইপেলাতো ভালেকেইবাৰ ষ্টেজলৈ গৈছে। যে ষ্টেজত পতা আচলতে যিটো আমাৰ মূল অসমীয়া হিচাপে আমাৰ যি মূল বিহু, সেই বিহুটো ষ্টেজত নাছিলে, জনজীৱনৰ লগত জড়িত, আমাৰ মানে মুকলি পথাৰৰ লগত জড়িত, জৰি গছৰ লগত জড়িত তেনেকৈ আছিলে, মুকলি পথাৰৰ লগত জড়িত হৈ আছে, কৃষিৰ লগত জড়িত হৈ আছিলে। এই বস্তুবিলাক লাহে লাহে ষ্টেজলৈ যাবলৈ ধৰিলে। আমাৰ ঠিক তেনেদৰে তৰাচিয়া বিহুটো ষ্টেজলৈ যাবলৈ ধৰিছে। এই যিটো ষ্টেজলৈ যোৱা পৰম্পৰা, এই ষ্টেজলৈ যোৱা পৰম্পৰাটোৱে ঠেঙাল কছাৰীসকলৰ যিটো উত্তৰ পুৰুষ, যি আমাৰ নৱপ্ৰজন্ম, সেই নৱপ্ৰজন্মক ক'ৰবাত নহয় ক'ৰবাত
এটা ডিষ্টাৰবেন্স সৃষ্টি কৰিব নেকি তেওঁলোকৰ জ্ঞানৰ প্ৰক্ৰিয়াটো আসল যদি বস্তুটো দি যাব পৰা নাযায় বা আসল বস্তুটো যদি তেওঁলোকে যদি নেদেখে তেতিয়া এই বস্তুটো তেওঁলোকৰ মনত অলপ গণ্ডগোলৰ কিবা পিছত সৃষ্টি কৰিব পাৰে নেকি যে ষ্টেজতহে হৈছিলে এনেকুৱা টাইপ কাৰণ আজি মোৰ ল'ৰাটো বা মোৰ ল'ৰাটোৰ ল'ৰাটো পিছত বেমেজালি সৃষ্টি কৰিব নেকি আপুনি এই ক্ষেত্ৰত কি কয় এইটো খুব গুৰুত্বপূৰ্ণ কথা কাৰণ আমি আমাৰ বস্তুবিলাক যদি আমাৰ পিছৰ প্ৰজন্মটোক শুদ্ধভাৱে দি যাব নোৱাৰোঁ নিশ্চয় এটা সময়ত আমাৰ জাতিটো পংগু হ'বগৈ মানে এটা এটা তেওঁলোকৰ সাংস্কৃতিক অৱদানবিলাক হেৰুৱাই আহিব লাগিব তৰাচিয়া বিহুটো মঞ্চত আচলতে প্ৰদৰ্শন কৰিবৰ কাৰণে বস্তুটো বৰ সুবিধাজনক নহয় কাৰণ এটা প্ৰক্ৰিয়াৰে গোটেই কামটো সম্পাদন কৰা হয় এইটো আমাৰ গাঁওবিলাকৰ যিবিলাক সচেতন গৃহস্থী আছে বা ব্যক্তি আছে তেওঁলোকে এই কথাটো গুৰুত্ব দিব লাগিব আৰু মই এটা কথাত চেষ্টা কৰোঁ যদিও আমি ৰাজহুৱাভাৱে কেতিয়াবা আমি মঞ্চত বস্তুটো উপস্থাপন কৰিছোঁ তথাপিও প্ৰেক্টিকেলি আমি যিটো কাম কৰোঁ যে গাঁৱৰ পৰা ডেকা মানুহখিনি গৈ হাবিৰ পৰা তৰাচি অনা গোটেই প্ৰক্ৰিয়াটো কিন্তু সম্পাদন কৰা হয় আৰু আগ্ৰহী 2-4জন নৱপ্ৰজন্মৰ ল'ৰাই এইবিলাক জানেও প্ৰক্ৰিয়াটো জানে কিন্তু কথা হ'ল কি এতিয়া আমাৰ নৱপ্ৰজন্ম অলপ সচেতনতা লাগিব মঞ্চত তৰাচিয়া বিহুটো আমি জীয়াই ৰাখিব নোৱাৰোঁ আমি মঞ্চত অসমৰ মানুহক যে তৰাচিয়া বিহুটো কি বস্তু যে কেনেকুৱা ধৰণে উদযাপন কৰা হয় ইয়াত কি কৰা হয় যে তৰাচিয়া বিহু যে ঠেঙাল কছাৰীসকলৰ এটা জাতীয় উৎসৱ আমি সেইটো মানুহৰ আগত আমি প্ৰকাশ কৰিব পাৰিম বা আমি মানুহক দেখুৱাব পাৰিম কিন্তু আমাৰ যিটো আচল তৰাচিয়া বিহু সেইটো কিন্তু আমি প্ৰকৃতিগতভাৱে আমাৰ গাঁওসমূহতে ৰাখিব লাগিব গতিকে মোৰ কথা হ'ল যে আমাৰ গাঁৱত থকা যুৱ প্ৰজন্ম এই প্ৰক্ৰিয়াটোৰ লগত জড়িত হ'ব লাগিব আৰু তেওঁলোকে জানিব লাগিব এতিয়া সঁচা কথা ক'বলৈ গ'লে যে বিহুৱেও মঞ্চত অহাৰ লগে লগে কিছুমান নীতি নিয়মত বান্ধ খাই পৰে মঞ্চটো যেনেকৈ এটা পৰিসৰ আছে সৰু এটা প্লেটফৰ্মৰ মাজত গতিকে তাত সেইটো সীমিত পৰিসৰৰ ভিতৰত আবদ্ধ হৈ পৰে গতিকে তৰাচিয়া বিহুটো যদি আমি মঞ্চলৈ আনো আমি ৰাইজক দেখুৱাব পাৰিম কিন্তু এই ক্ষেত্ৰতো কিন্তু আমি বহুত মানে তাৰ কিছুমান বস্তু আমি এৰিবলৈ বাধ্য হ'ব লাগিব কাৰণ এতিয়া তৰাচিয়া বিহুলৈ যাওঁতে এতিয়া ক'বলৈ বেয়া হয় কুচিয়া এটা চিকাৰ কৰি আনিলে তাৰপিছত আন মানুহে নোখোৱা ঠেঙাল কছাৰীয়ে খোৱা কিবা বন্য জীৱ জন্তু সেইবিলাকো খায় এতিয়া ৰুমৈ তাৰপৰা হেপা বুলি কয় পাৰ পৰা এই বস্তুবিলাক ধৰিও আনিও খায় সেইটো আকৌ মঞ্চত কেনেকৈ উঠিব গতিকে এইখিনি প্ৰতীকীভাৱে আমি দৰ্শকক দেখুৱাব লাগিব গতিকে সেয়াই কৈছোঁ যে গাঁৱতহে আমাৰ আচল সংস্কৃতিও ৰক্ষা হ'ব আৰু এই ক্ষেত্ৰত আমাৰ জ্যেষ্ঠসকলে আমাৰ নৱপ্ৰজন্মক কথাখিনি বুজাই পেলাই প্ৰতিখন গাঁৱে নিজৰ গাঁৱত এই তৰাচিয়া বিহুটো পাতি পেলাই সুন্দৰভাৱে তেওঁলোকক দেখুৱাই থৈ যাব লাগিব মই ইয়াতে অকণমান আনকমন এটা কুৱেশ্যন তৰাচিয়াৰ বিহুৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয় যিটো মই আপোনাক প্ৰশ্ন সুধিবলৈ গৈ আছোঁ অকণমান আপকীয়াকৈ সুধিছোঁ কিন্তু ক'ৰবাত নহয় ক'ৰবাত জড়িত হৈ গৈছে আজিৰ দিনটোত এই প্ৰশ্নটো হ'ল কি আমাৰ যিমানখিনি ঠেঙাল কছাৰী জনজাতি লোক আছে সৰহ সংখ্যকেই আগৰ যিবিলাক দেৱ দেৱী পূজা হওক বা গৰখীয়া সভা হওক যিমানখিনি আছিলে তাৰে কিছুমান বস্তু এৰিবলৈ বাধ্য হৈ পৰিছে কাৰণ এটা ট্ৰেন্সফৰ্মেশ্যন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ বহুতখিনি গৈছে আপুনি নিজে এজন সংগী ভকত মই নিজে এজন সংগী ভকত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তো আমি কিছুমান বস্তু খুব অপেনলি গৈ পেলাই কিছুমান বস্তু আমি কৰিব নোৱাৰোঁ কিন্তু আমি মনে প্ৰাণে বিচাৰোঁ ঠেঙাল কছাৰী জনজাতিৰ লোক হিচাপে যে আমি এইখিনি কৰা উচিত বা এইখিনি দেখুৱাটো উচিত কিন্তু ধৰি লওক আমি কুচিয়া এটা মাৰি পটককৈ দেখুৱাবগৈ নোৱাৰিম বা ক'ৰবাত আমি কিবা এটা বস্তু আমি ল'ব নোৱাৰিম খাব নোৱাৰিম চাব নোৱাৰিম কিছুমান ৰেষ্ট্ৰিকশ্যন আছে যে এই যিটো ট্ৰেন্সফৰ্মেশ্যন আমি যিটো ধৰ্মৰ ট্ৰেন্সফৰ্মেশ্যন আমি যে নতুন এটা যে গতি লৈছোঁ আগৰ যি পূজা পাতল এৰি পেলাই নতুন এটা গতি লৈছোঁ এই গতি লোৱা প্ৰক্ৰিয়াটোৱে আমাৰ যি ঠেঙাল কছাৰীসকলৰ আগৰ যিবিলাক পৰম্পৰা ৰীতি নীতি এইবিলাকত প্ৰভাৱটো নিশ্চয়কৈ পেলাইছে আৰু ইয়াৰ পৰা ওলাই আহিবৰ কাৰণে এই যে শংকৰ সংঘত সোমাইছোঁ বা আমি ভাল পথ বুলিয়ে কৈছোঁ আমি ভাল পথ এটাত যে লৈছোঁ পূজা এৰিছোঁ কিন্তু আল্টিমেটলি কিন্তু আমি স্বকীয়তাবিলাকো এৰি গৈ আছোঁ এইটো কিন্তু মন কৰিবলগীয়া কথা
কাৰণ আমি যদি এইটো বস্তু এৰোঁ সেইটো বস্তু যদি এৰোঁ গোহালি সভা এৰিলোঁ কিবা এৰিলোঁ এৰাৰ লগে লগে কিন্তু আমি এটা জাতিৰ পৰা এটা জনজাতিৰ পৰা স্বকীয়তাসমূহ আমি এৰি এৰি লাহে লাহে গৈ আছোঁ এই স্বকীয়তাখিনি এনে ক্ষেত্ৰত বজাই ৰাখিবৰ কাৰণে আপুনি কি ভাবে এইটো আচলতে প্ৰশ্ন নহয় আৰু আপোনাৰ লগত মাত্ৰ মই এটা আলোচনাহে কৰিব বিচাৰিছোঁ তাৰমানে কথা হ'ল কি প্ৰত্যেক মানুহে নিজৰ সংস্কাৰটো বিচাৰে সময় হৈ অহাৰ লগে লগে মই যিটো ষ্টেজত আছোঁ বা যিটো ব্যৱস্থাত আছোঁ মই নিজেই জনা বুজা হৈ অহাৰ লগে লগে তাৰ দুখ ত্ৰুটিখিনি তাৰ পৰা যিখিনি হ'ব পৰা অপকাৰ বা যিখিনি মই অসুবিধা সেইটো মই নিজে অনুভৱ কৰিম আৰু মই নিজে মোৰ যাত্ৰাপথটো মই নিজে ঠিক কৰি ল'ম ঠিক তেনেধৰণে আগতে ঠেঙাল কছাৰীসকলক সকলোৱেই যে মাহেকীয়া আছিল তেওঁলোকে পূজা পাতল দেৱ দেৱী এইবিলাক উপাসনা কৰিছিল কিন্তু এটা কথা যে শংকৰ সংঘত বা নতুন ধৰ্মীয় পন্থাত সোমালে মানেই যে আমাৰ ৰীতি নীতি পৰম্পৰাবিলাক আমি এৰি দিম বা এৰি দিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই আৰু এই ক্ষেত্ৰত মোৰ দৃষ্টিত একদম এটা স্পষ্ট উদাহৰণ মই দিব বিচাৰোঁ আৰু সেইমতে গ'লে মানেই চলি আছে এতিয়াও চলি আছে আগৰ পৰা চলি আছে আহিছে আমি জানো যে ঠেঙাল কছাৰীসকল আউনীআটী সত্ৰৰ শিষ্য হয় গতিকে আউনীআটী সত্ৰৰ শিষ্য গতিকে আউনীআটী আৰু সত্ৰত শৰণ লয় আৰু শৰণ নোলোৱা মানুহক সমাজে সামাজিক দায়িত্ব নিদিয়ে আৰু সেই মানুহজনৰ যদি শৰণ নোলোৱাকৈ মৃত্যু হয় তেওঁৰ আনকি মৃতদেহটো পুতি পেলায় বাকী সকলক যেনেকৈ মানে এই জ্বলাই সৎকাৰ কৰে সেই মৃতদেহ সৎকাৰ নকৰে আৰু তেওঁলোকৰ হাতে নাখায় গতিকে আৰু সত্ৰত শৰণ লোৱা মানে কি তেওঁলোকতো বৈষ্ণৱী তেনেকুৱা মানে খুব মানে সাত্বিক বৈষ্ণৱী গতিকে ৰীতি নীতিত খুব ষ্ট্ৰিক্ট সেই মানুহসকলেতো পূজা পাৰ্বণ কৰি আহিছে দুৰ্গা পূজাও পাতে হাতোৱালী পূজা পাতে যখিনী পূজা পাতে বা আমাৰ এই গা ডাঙৰীয়া পূজা পাতে আই সবাহ পাতে লখিমী সবাহ পাতি আহিছে সেইকাৰণে মই কৈছোঁ যে আমি এটা নতুন ধৰ্মীয় পন্থাত সোমালেও আমি যদি ইচ্ছা কৰিব যে আমাৰ যদি আন্তৰিকতা থাকে আমি আমাৰ পুৰণা সংস্কৃতিবোৰ আমি কিন্তু এৰিব নোৱাৰোঁ বা নেৰাকেও চলে কিয় কৈছোঁ এইটো কাৰণ সত্ৰৰ সত্ৰাধিকাৰসকলেওতো এই পূজা পাৰ্বণতো তেওঁলোকৰ পোষকতা নকৰে কিন্তু ঠেঙাল কছাৰী মানুহখিনিয়েতো পূজা পাৰ্বণ কৰি আছে অথচ সত্ৰৰ পৰা এজন প্ৰতিনিধি ৰাখি যে তেওঁলোকে যে মেধি বৰ মেধি কুৰিয়া মেধি এনেকুৱাকৈ পাতি সেই মানুহখিনিকতো পৰিচালনা কৰি আছে এই প্ৰশ্নটোৰ মোৰ উত্তৰ মই এনেকুৱাকৈ দিব বিচাৰিছোঁ যে এটা নিৰ্দিষ্ট পৰিধিত থাকিও আমি এটা নিৰ্দিষ্ট ধৰ্মীয় পন্থাত থাকিও আমি যিখিনি ৰীতি নীতি লোকাচাৰ পালন কৰিলে আমাৰ ধৰ্মীয় মনত আঘাত নালাগে সেইখিনি আমি নিশ্চিতভাৱে আমি স্বতঃস্ফূৰ্তভাৱে কৰি যাব পাৰোঁ নিজৰ জাতিৰ মানে স্বকীয়তাখিনি বজাই ৰাখিব পাৰোঁ এতিয়া ইয়াত সত্ৰই যিহেতু বাধ্যবাধকতা কৰা নাই গতিকে সত্ৰটো শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা সেইটো এটা অনুষ্ঠান গতিকে সেই দৃষ্টিকোণৰ পৰা মই চাইছোঁ গতিকে ইয়াত আমাৰ ৰীতি নীতি লোকাচাৰসমূহ পালন কৰি থকাত অসুবিধা নহ'ব চাগে মোৰ শেষত আপোনাৰ পৰা জানিবলৈ আছে এটা কথা যে তৰাচিয়া বিহু যি চলি আহিছে আমাৰ ঠেঙাল কছাৰী জনজাতিৰ মাজত পূৰ্বৰে পৰা এই পৰম্পৰাটো চলি থকাটো আমি দেহে মনে কামনা কৰোঁ বা আমাৰ উত্তৰ প্ৰজন্মই আমাৰ চলাই ৰাখক এই কথাখিনি আচলতে চলি থাকিলেহে এনেকুৱা ধৰণৰ ৰীতি নীতিবিলাক চলি থাকিলেহে আচলতে জাতিটো জীয়াই থাকিব এইটো বৰ ডাঙৰ কথা আৰু শিকক এতিয়া অকল উত্তৰ প্ৰজন্মৰ কাৰণে বা নৱপ্ৰজন্মৰ কাৰণে আপোনাৰ পৰা পৰামৰ্শ নহয় প্ৰতিজন ঠেঙাল কছাৰী জনজাতি লোকৰ কাৰণে আপোনাৰ কেনেকুৱা ধৰণৰ এটা আহ্বান থাকিব পৰামৰ্শ বুলি মই নকওঁ কাৰণ আমাতকৈ বয়োজ্যেষ্ঠ বহুত আছে তো কেনেকুৱা ধৰণৰ এটা আহ্বান থাকিব যাতে আমি আমাৰ ৰীতি নীতিবিলাক বিশেষকৈ তৰাচিয়া বিহুভাগ কাৰণ আজি আমি তৰাচিয়া বিহুৰ ওপৰত যিহেতু কথা পাতিছোঁ তৰাচিয়া বিহুভাগ আমি কেনেকৈ ভৱিষ্যতেও আগবঢ়াই লৈ যাব পাৰিম আমাৰ নিজস্বতাখিনি বৰ্তাই ৰাখি আমাৰ নিজৰ ধৰ্মৰ গৰিমাখিনি ম্লান নপৰাকৈ আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰিম তাৰ কেনেকুৱা ধৰণৰ আপুনি 5টামান
পৰামৰ্শ তথা আহ্বান আপুনি কেনেকৈ দিব বিচাৰিব বা আপুনি কেনেকৈ ক'ব বিচাৰিব এই কথাষাৰ যে এইটো কৰিলেহে আচলতে এনেকৈ আমি ভালকৈ চলাব পাৰিম, এই কথাটো আপোনাৰ পৰা অকণ জানিব বিচাৰিম। সাংস্কৃতিক অৱক্ষয় ৰোধ কৰিবলৈ হ'লে যে অন্তঃকৰণে মানুহে কাম কৰিব লাগিব, সংস্কৃতিটোৰ প্ৰতি সন্মান থাকিব লাগিব। আমি বহুত মানুহকো কোৱা শুনিছোঁ যে তেওঁলোকে কয় সংস্কৃতি ৰক্ষা কৰিব লাগে বা এইখিনি পালন কৰিব লাগে, কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যায় তেওঁলোকে সেইটো নকৰে। আনকি এনেকুৱা হয় বহুত শিক্ষিত মানুহে নিজৰ পৰিচয়টো দিবলৈ টান পায়। মানে কিহৰ কাৰণে কৈছোঁ, তেওঁ এটা ভাল ছ'চাইটিত এটা ষ্টেটাছ লৈ বসবাস কৰি আছে, তাত এটা ঠেঙাল কছাৰী বুলি কৈ পেলাই নিজৰ কছাৰী বুলি ক'বলৈ টান পায়। সেইটো উদাহৰণ মোৰ যথেষ্ট আছে, মই পাইছোঁ। সেইটো মনোভাৱ ল'লে নহ'ব। আৰু এটা ঠিক, সংস্কৃতি কিন্তু গাঁৱতহে জীয়াই থাকিব। হয়, সংস্কৃতি গাঁৱত জীয়াই থাকিব। কোনো অনুষ্ঠান প্ৰতিষ্ঠানে সংস্কৃতি জীয়াই ৰাখিব নোৱাৰে। সংস্কৃতিটো ধাৰাবাহিকতা তেওঁলোকে ৰক্ষা কৰি থাকিব পাৰিব, গতিকে আচল সংস্কৃতিটো গাঁৱত থাকিব লাগিব। গতিকে মই কৃষিজীৱী লোকসকলক মোৰ এটাই আহ্বান, অন্ততঃ তৰাচিয়া বিহুটো তেওঁলোকে গাঁৱে গাঁৱে পালন কৰক, একো অসুবিধা নাই। কাৰণ তৰাচিয়া বিহু পালন কৰিবলৈ গ'লে বুলিতো তেওঁলোকক কোনোবা ধৰ্মীয় অনুষ্ঠানে তেওঁলোকক জৰিমনা বা তেওঁলোকক ধৰ্মীয় শাস্তি বিধান নকৰে। কাৰণ মই তাক কৈছোঁ যে এটা পৰিসীমাৰ ভিতৰত সকলোখিনি কৰিব পাৰে। গতিকে নৱপ্ৰজন্মক মুখেৰে নকয় আন্তৰিকতাৰে ৰীতি নীতি লোকাচাৰসমূহ বুজাব লাগে যে এইটো আমি কিয় পালন কৰিব লাগে, যে কিয় আমি ক'ত ক'ত আমাৰ জাতিটোৰ স্বকীয়তাখিনি আমাৰ বাচি আছে, কাৰণ ইতিমধ্যে আমি বহুখিনি হেৰুৱাইছোৱেই। এটা সাধাৰণ কথা যে মানুহে নিজৰ ভাষাটোকে হেৰুৱাবলৈ গৈ আছে। আজি অসমত বহুত জনগোষ্ঠীৰ ভাষা মানে হেৰাই গৈছে। গতিকে সংস্কৃতি হেৰুৱাটো কি ডাঙৰ কথা। সেইকাৰণে মই কৈছোঁ যে অন্তঃকৰণেৰে আমাৰ যুৱ প্ৰজন্মক আমাৰ এই কথাবিলাক আমি বুজাব পাৰিব লাগিব, তেওঁলোকক আমি ইয়াৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ শিকাব লাগিব। আৰু তেনে কৰিলে মই ভাবিছোঁ যে আমাৰ ৰীতি নীতি লোকাচাৰসমূহ আমাৰ মাজত জীয়াই থাকিব। মই আশাবাদী। হয়, মই নিজেও আশাবাদী। আৰু এতিয়া এটা কথা মই আপোনাক প্ৰশ্নটো নুসুধিম বুলি ভাবি আছিলোঁ প্ৰথম অৱস্থাটো, যে এনেকুৱা ধৰণৰ এইটো প্ৰশ্ন আপোনাক নুসুধিম, কিন্তু মই ভাবিলোঁ যে সোধাটো খুবেই প্ৰয়োজন। এইটো কাৰণে প্ৰয়োজন কাৰণ আপুনি, মই যিমান দূৰ আপোনাক লগ পাইছোঁ, যিমান দূৰ মই আপোনাক জানিছোঁ, ঠেঙাল কছাৰী জাতীয় সংগঠন, আপুনি সংগঠনৰ প্ৰতিষ্ঠাকালৰ এজন কৰ্মী আৰু প্ৰতিষ্ঠাকালৰ পৰা আপুনি জড়িত হৈ আছে আজিৰ দিনটোলৈকে। প্ৰতিখন মঞ্চত, প্ৰতিখন জেগাত আপুনি বলিষ্ঠ এক ভূমিকা পালন কৰি আহিছে ঠেঙাল কছাৰীসকলৰ কাৰণে। এতিয়া এই তৰাচিৰা বিহু বা অন্যান্য যিবিলাক আমাৰ ৰীতি নীতি বা আচাৰ নীতি যিবিলাক আছে, আমাৰ সংগঠনৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব যাতে আমি এই ৰীতি নীতিবিলাক ভালকৈ চলাই যাব পাৰোঁ। কাৰণ সংগঠন এটা লাগে, জাতি এটা কোনো মানে সংগঠন নোহোৱাকৈ অকণমান দিগদাৰ হয়। যিহেতু আমাৰ সংগঠন এটা আছে, মই নিজেও সদস্য হিচাপে আছোঁ, আপুনিও আছে, বিভিন্ন বিষয়ৰ ওপৰত আপুনি আছিলে, আজিও আছে। তো সংগঠনে কেনেদৰে ভূমিকা পালন কৰা উচিত, কেনেধৰণৰ বলিষ্ঠ ভূমিকা লোৱা উচিত, যাতে এনেকুৱা অনুষ্ঠানবিলাক কোনো কালে ম্লান নপৰাকৈ নিজৰ জনজাতিটোৰ মাজত বা ইয়াৰ প্ৰসাৰতা যিটো, এইখিনি হ'বলৈ সুবিধা পায়। প্ৰথম কথা হ'ল যে সংগঠনটো লাগিবই। জাতীয় সংগঠনত মই নিজেও জড়িত আছিলোঁ। মই নিজেই কেইবাবছৰ 6-7 বছৰ থকাৰ পিছতো কিন্তু মই এই ঠেঙাল কছাৰীৰ সাংস্কৃতিক দিশটোৰ প্ৰতি মই গুৰুত্ব দিয়া নাছিলোঁ। মই সাংগঠনিক দিশত গুৰুত্ব দিছিলোঁ, কেনেকৈ মানুহখিনিৰ জাতীয় স্বাৰ্থবিলাক সুৰক্ষিত কৰিব পাৰি। সেইখিনি কৰিবলৈ যাওঁতে অসমৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰিব লগা হৈছিলে আৰু বিভিন্ন অভিজ্ঞতাও, ভাল বেয়া অভিজ্ঞতাও হৈছিলে। গতিকে তাৰ পিছৰ পৰাহে মই বিশেষকৈ এইখিনিতে মই এই সুযোগতে এজন মানুহৰ নাম ল'ব লাগিব। তৰাচিয়া বিহুটো মানুহৰ মাজলৈ উলিয়াই অনাৰ ক্ষেত্ৰত মানুহবিলাকে মুখে মুখে কৈ থাকে আমাৰ আছে বুলি, কিন্তু যে এনেকৈ উৎসৱ হিচাপে পালন কৰা, এই ক্ষেত্ৰত প্ৰথম পদক্ষেপ লৈছিল প্ৰবীণ হাজৰিকা ডাঙৰীয়াই, তেওঁৰ সংগঠনৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক। গতিকে তেখেতক মই এই সুযোগতে মই মোৰ ফালৰ পৰা মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেত এতিয়াও আছে, এতিয়াও সক্ৰিয় হৈ আছে। সংগঠনে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব, যে সংগঠনে কিছুমান সাংস্কৃতিক পদক্ষেপ ল'ব লাগিব। আৰু মই জনাত সাংস্কৃতিক বিভাগ বুলি কোনো এটা সংগঠনত কোনো এটা মানে উইংছ নাই। তেওঁলোকে কিছুমান কৰ্মসূচী পালন কৰিব লাগিব তৰাচিয়া বিহু পালন কৰাৰ ক্ষেত্ৰত।
আৰু সংগঠনটো এইটো কাৰণেই লাগে যে সংগঠনৰ মাধ্যমেৰে মই নিজেই কেইবা ঠাইতো তৰাচিয়া বিহু পাতিছোঁ। মোৰ লখিমপুৰ জিলাখনত মই বিহপুৰীয়াত পাতিছোঁ প্ৰথম। মই ধাৰাবাহিকভাৱে মই 4-5 বছৰমান পাতিছোঁ। এবাৰ পাতিছোঁ, প্ৰথমতেই পতা হৈছিলে কাৱৈমাৰীত, তাৰপিছত বঙালমৰা নাহৰণিত দুবাৰ, জগাইপিলোৱাত দুবাৰ, ঢলঢলীয়াত এবাৰ, এনেকৈ পাতিছোঁ। সংগঠনৰ খুব গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু সংগঠনে যিসকল আমাৰ বয়োজ্যেষ্ঠ মানুহ আছে তেখেতসকলক সাক্ষাৎ কৰি যে তেওঁলোকে পুৰণা ৰীতি নীতি লোকাচাৰসমূহ কেনেকুৱা ধৰণে পালন কৰিছিলে সেইবোৰ তেওঁলোকৰ পৰা ৰাখিব লাগে। ইতিমধ্যে আমাৰ কেইবাজনো বয়োজ্যেষ্ঠ মানুহ নাইকিয়া হৈ গৈছে আৰু মই জনাত তেওঁলোক একোজন মানে ৰিচোৰ্চ পাৰ্চন আছিল। ৰীতি নীতি লোকাচাৰৰ ক্ষেত্ৰতেই হওক, ঢোল বাদনৰ ক্ষেত্ৰতেই হওক, নাচ বাগৰ ক্ষেত্ৰতেই হওক, কিন্তু সেইখিনি মই সেই মানুহসকলক লগ পাইছিলোঁ। মোৰ এতিয়া মানে আক্ষেপ যে মই নিজে কিয় লিখি নাৰাখিলোঁ, কিন্তু সংগঠনে ইচ্ছা প্ৰকাশ কৰা হ'লে তেনেকৈ সেই মানুহসকলক যোগাযোগ কৰি তেওঁলোকৰ সেইখিনি সমলসমূহ কিন্তু ৰাখিব পাৰিলেহেঁতেন। এতিয়া মই অলপ ভাল পাইছোঁ, তোমাৰ নিচিনা এজন মানে এলাৰ্ট মানুহ, সচেতন মানুহ ওলাই আহিছে, তুমি যথেষ্টখিনি কাম কৰি আছা। এনেকুৱা ধৰণে আমি আৰু দুজনমান মানুহ বিচাৰিব লাগিব যে সংগঠনক লগত লৈ পেলাই। সংগঠনটো এইটো কাৰণেই লাগিব কাৰণ সংগঠনৰ অধীনতেই গোটেই অসমৰ মানুহখিনি একত্ৰিত হৈ আছে। বেলেগ জনগোষ্ঠীৰ দ্বাৰা আমাৰ বহুত সংগঠন নাই, আমাৰ 2-3টা সংগঠনেই আছে, গতিকে আমাৰ কাম কৰিবলৈ সুবিধা। লখিমপুৰত যথেষ্ট সক্ৰিয়, কিন্তু গোলাঘাট আৰু যোৰহাটৰ সংগঠন কিন্তু সিমান মই সক্ৰিয়তা দেখা পোৱা নাই। গতিকে সংগঠনে নিশ্চিতভাৱে ইয়াত এটা মানে ইনিচিয়েটিভ ল'ব পাৰে। গতিকে সংগঠনে নিশ্চয় পাৰে। মানে আপুনি আশাবাদী? মই আশাবাদী। সংগঠনৰ ক্ষেত্ৰত নিজে সংগঠন কৰা এতিয়া সংগঠনে নোৱাৰে বুলি ক'লে মোকতো বেয়া পাব মানুহে। গতিকে সংগঠন কৰা, সংগঠনৰ অভিজ্ঞতা আছে আৰু সংগঠনৰ মানুহবিলাক মানে ভিতৰলৈ সোমাই যাব পাৰে, সেইটো কাৰণে ভাল। ঠিক আছে হেমাংগদা, আজি দৰাচিয়া বিহুৰ বিষয়ে বহুতখিনি আপোনাৰ পৰা জানিলোঁ। আমি ভৱিষ্যতেও বিভিন্ন বিষয়ত আপোনাৰ পৰা জানিম, কাৰণ মই আগতেও প্ৰথম অৱস্থাতে মই দৰ্শকসকলক কৈছিলোঁ যে হেমাংগদাই যথেষ্টখিনি ঠেঙাল কছাৰী জনজাতিৰ ওপৰত কাম কৰিছে। তেখেতে বহুতখিনি লেখা মেলাও কৰিছে, বিবাহৰ ওপৰত লেখা মেলা কৰিছে অসমীয়া প্ৰতিদিন কাকতত, বা বিভিন্ন আলোচনীত তেখেতৰ লেখা মেলা ওলায়। ঠেঙাল কছাৰী জনজাতিৰ বিষয়ে তেখেত এজন সন্তুষ্ট ব্যক্তি আৰু তেখেতে নিজেই অভিজ্ঞ। তো এই কথাখিনি আমি প্ৰথমটো কথোপকথন অনুষ্ঠান হিচাপে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আমাৰ ফালৰ পৰা হেমাংগদা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আপোনাক পিছতো লগ পাম। নমস্কাৰ।